ভাদ মাহৰ খাৰজীয় বতৰ। বাৰভঙা উচ্চাহ ৰাজ্যৰ আদিবাসী জনগোষ্ঠীয় লোকসকলৰ লালপাৰী বগা শাৰী পিন্ধি মাজলৰ তালে তালে সুমধুৰ ঝুমুৰ গীতত নৃত্য কৰি মনৰ আনন্দ প্ৰকাশ কৰে। ভাদ মাহত আদিবাসী জনগোষ্ঠীৰ লোকসকলে পালন কৰে হেঁপাহৰ কৃষিভিত্তিক উৎসৱ কৰম পৰব। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত উলহ মালহেৰে পালন কৰে কৰম উৎসৱ। সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৃহত্তৰ কাকপথাৰ আঞ্চলিক কৰম সন্মিলনখনি দুদিনীয়াকৈ উদযাপন কৰে। সম্পূৰ্ণ পাৰম্পৰিক ৰীতি নীতিৰে পালন কৰে এই পৰ্ব। বৃহত্তৰ কাকপথাৰবাসী ৰাইজ লগতে বৃহত্তৰ কাকপথাৰ অঞ্চলৰ লগতে লাগি থকা টঙলা, তুমচাং, মৰদুবি, চেৰেংপুৰি, চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত বিগত বছৰসমূহৰ দৰে এই বছৰো বৃহত্তৰ কাকপথাৰবাসী ৰাইজৰ সহযোগত আমি বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনখনি 13 আৰু 14 ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আৰু প্ৰথম দিনা আমি পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীৰে বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনখনি আমি আৰম্ভ কৰিছিলোঁ। আৰু সেই মৰ্মে দুদিনীয়া কাৰ্যসূচীত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা লগতে সন্মিলনখনৰ লগত সংগতি ৰাখি ঝুমুৰ একত্ৰিত প্ৰতিযোগিতা, দংকজ একত্ৰিত প্ৰতিযোগিতা, দংকজ দলীয় নৃত্য প্ৰতিযোগিতা আৰু ঝুমুৰ দলীয় নৃত্য প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু বহু প্ৰতিযোগিতাই আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাৰ প্ৰতিযোগিতাসমূহ সাফল্যমণ্ডিত কৰিছে। আৰু লগতে আমি দ্বিতীয় দিনা আমি বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠান অনুষ্ঠিত কৰোঁ। আৰু এই সভাতে আমাৰ তিনিচুকীয়া জিলাৰ গণ্যমান্য ব্যক্তিৰ লগতে শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ পৰেশ চেতিয়ানে উপস্থিত থাকে। লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ বৰাদেৱ, অসম চাহজনী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি জগত নায়ক দেৱ, অসম চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় তিনিচুকীয়া জিলা সভাপতি নয়ন বৰশইকীয়াদেৱ, লগতে আমাৰ এই অঞ্চলৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা বিতু ডেকাদেৱৰ লগতে সন্মানীয় কাকপথাৰ অঞ্চলৰ সমাজসেৱক, কাকপথাৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি ৰাতুল কলিতাদেৱকে প্ৰমুখ্য কৰি অতিথিসকলে আমাৰ মুকলি বঁটা বিতৰণী সভাত অনুষ্ঠিত থাকে। আৰু তেওঁলোকে উপস্থিত থাকি আমাৰ উদযাপন সমিতিক বহুতভাৱে উৎসাহিত কৰে। আৰু আগন্তুক দিনত বৃহত্তৰ কাকপথাৰ সমন্বয় কৰম সন্মিলনখন আৰু ধুনীয়াকৈ অনুষ্ঠিত কৰাৰ লগতে কাকপথাৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব বোধ জগাই তোলাৰ লগতে সমন্বয় বাৰ্তা প্ৰেৰণ কৰাৰ অৰ্থে আমি কাকপথাৰ অঞ্চলত বৃহত্তৰ সমন্বয় কৰম সন্মিলনখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজি দ্বিতীয় দিনাত আমাৰ সামৰণি অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান। আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমি জনপ্ৰিয় কণ্ঠশিল্পী ৰিয়াজ এছ আৰু ৰশ্মি বৰুৱাক আমন্ত্ৰণ জনাইছোঁ। তেখেতলোকে আজিৰ এই দ্বিতীয় দিনাৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে গীতৰ শৰাই আগবঢ়াব। আৰু এই সন্মিলনখনে অনুষ্ঠিত কৰাত কাকপথাৰবাসী ৰাইজৰ লগতে যিসকল ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে, এই আপোনালোকৰ যোগেদিয়ে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যোগেদিয়ে সদৌ শেষত সমূহ অসমবাসী ৰাইজলৈ কৰম পৰৱৰ ওলগ জনাইছোঁ আৰু ধন্যবাদ।